ফেসবুক লাইভ কৰি থকা অৱস্থাতে গুলিয়াই হত্যা শূন্য দূৰত্বৰ পৰা কৰা হৈছিল 5 জাই গুলি মুম্বাইত ভয়ংকৰ ঘটনা ফেসবুক লাইভ চলি থকাৰ সময়তে গুলিয়াই হত্যা এজন লোকক মুম্বাইত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা শূন্য দূৰত্বৰ পৰা কৰা হৈছিল 5 জাই গুলি শিৱসেনা ইউবিটিৰ নেতা অভিষেক ঘোষলাকাৰক বৃহস্পতিবাৰে মুম্বাইত ফেসবুক লাইভৰ মাজতে স্থানীয় কাৰ্যকৰ্তা মৌৰিছ নুৰাঞ্জাই গুলিয়াই হত্যা কৰে ইয়াৰ পাছতে আক্ৰমণকাৰীজনে নিজেও গুলি মাৰি আত্মহত্যা কৰে অভিষেক ঘোষলাকাৰ উদ্ধৱ ঠাকৰেৰ নেতৃত্বাধীন শিৱসেনা দলৰ এজন বিশ্বাসী নেতা তথা প্ৰাক্তন বিধায়ক বিনোদ ঘোষলাকাৰৰ পুত্ৰ আছিল অভিষেক ঘোষলাকাৰৰ বয়স 40 বছৰ তেওঁ এজন প্ৰাক্তন কৰ্পোৰেটৰ আছিল জানিব পৰা মতে আক্ৰমণকাৰীজনে প্ৰথমে তেওঁক নিজৰ কাৰ্যালয়লৈ লাইভ আলোচনাৰ বাবে মাতিছিল আৰু পাছত হত্যা কৰিছিল অৱশ্যে কিয় এই হত্যাকাণ্ড সংঘটিত হ'ল এতিয়ালৈকে জানিব পৰা হোৱা নাই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে